দেশত এতিয়া বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম ৩ টকাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰৰ দাম। পেট্ৰলৰ দাম ৩ টকা ১৪ পইচা, আনহাতে ডিজেলৰ দাম ৩ টকা ১১ পইচালৈ বৃদ্ধি পাইছে। নমস্কাৰ, মই অনাদি কুমাৰ বৰঠাকুৰ, চাই আছে পিপুলছ টিভি মানুহৰ কথা মানুহৰ বেথা। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও কেন্দ্ৰবিন্দুত অৱস্থিত ইণ্ডিয়া পেট্ৰল পাম্পত, আৰু মই প্ৰথমতে ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। এয়া আবেলিৰ পৰিৱেশ, এয়া দেৰগাঁৱৰ কেন্দ্ৰস্থলত থকা ইণ্ডিয়া পেট্ৰল পাম্পৰ পৰিৱেশ, আৰু মই এই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত আচলতে বিভিন্ন স্তৰৰ ৰাইজে ইয়াত পেট্ৰল আৰু ডিজেল ভৰাই নিজৰ বাহনখনত, আৰু মই প্ৰথমতেই এই পৰিৱেশটো দেখুৱাইছোঁ। আৰু ইয়াৰ লোকসকলৰ লগত কিছু কথা পাতিম। ইতিমধ্যে বিভিন্নজন আহিছে, আৰু যোৱাকালিৰ পৰা আচলতে ৩ টকাকৈ বৃদ্ধি পাইছে। ৯৮ টকা আছিলে পেট্ৰলৰ দাম, আৰু ১০১ টকালৈ বৃদ্ধি পাইছে। অকণমান দাদা ৰ'বচোন, ৩ টকা পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ দাম, কি ক'ব? কি ক'ম আৰু, আমাৰে অসুবিধা এতিয়া, দিগদাৰ হৈছে চলাবলৈ মেলিবলৈ, সেইটোৱে ক'ম আৰু। অকণমান কম হোৱা হ'লে চলাই ভাল পালোহেঁতেন, গৈও ভাল পালোহেঁতেন, মানুহ অকণমান দৌৰিলে ফুৰিবলৈও যাব পাৰিলোহেঁতেন, তেনেকুৱা কথা আৰু। কেতিয়াবা মেডিকেলো ভাড়া যাওঁ, তেনেকুৱা হয় আৰু। জনসাধাৰণৰ সুবিধাৰ কথা কয়, কি ক'ব? চৰকাৰে দুই পক্ষই কৰিছে, ভালো কৰিছে বেয়াও কৰিছে, উন্নতিও কৰিছে, ইফালে মূল্য বৃদ্ধিও হৈছে, কামো হৈছে, মূল্য বৃদ্ধিও হৈছে, সেয়াই আৰু। মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কি ক'ব এতিয়া? মূল্য বৃদ্ধিটো কম হ'ব লাগিছিলে, নিয়মমতে কম হ'ব লাগিছিলে, অলপ কমাব লাগিছিলে। সাধাৰণ জনতাৰ কাৰণে অকণমান অসুবিধা হৈছে। ক'ব লাগিব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কিবা আহ্বান জনাম, যাতে অলপ মূল্য বৃদ্ধিটো হ্ৰাস কৰে আৰু, সেয়াই। বিভিন্নজনে কৈছে আচলতে মূল্য বৃদ্ধি বা পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, এটা ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ। আমি চালকসকলৰ কিছু কথা পাতিবলৈ আচলতে চেষ্টা কৰিছোঁ। মোৰ সহযোগীয়ে বিশেষ পৰিৱেশটো ধৰিছে কেমেৰাত, আৰু এটা কথা উল্লেখ কৰিব লাগিব, দেৰগাঁৱৰ আচলতে বিভিন্ন স্তৰৰ ৰাইজে ইয়াত আচলতে নিজৰ বাহনখনত পেট্ৰল ডিজেলৰ আচলতে নিজৰ বাহনখনত ভৰাই। আৰু এজন আছে চালক, দাদা কি ক'ব? ৩ টকা পৰ্যন্ত বাঢ়িছে আজিৰ পৰা। এইটো আমি দূষিত, তাৰমানে বাঢ়িব নালাগে। আমি দুখীয়া শ্ৰেণীৰ মানুহ, আমি কমতি হ'লে ভাল পাওঁ, কিন্তু ইমান দাম হৈছে, আমি দুখীয়া শ্ৰেণীৰ মানুহ কেনেকৈ তেল ভৰাই গাড়ী মটৰ চলাম? কিমান কিলোমিটাৰ পৰা দেৰগাঁৱলৈ আহে? মই 6 কিলোমিটাৰ আহে, 6 কিলোমিটাৰ। আৰু মানে বেয়া লাগিছে আৰু দাম হোৱাৰ কাৰণে। মই এতিয়া ঘৰলৈ যাম, অফিচৰ পৰা আহিছোঁ। হয়, উন্নয়নৰ কথা ক'লে কি হ'ব? উন্নয়নৰ কথাটো কৈছে, কিন্তু উন্নয়নৰ মতে আকৌ আমি দুখীয়া শ্ৰেণীৰ মানুহটো আমি সস্তাই বিচাৰোঁ, বস্তু সুলভ মূল্যত বিচাৰোঁ, কিন্তু সুলভ মূল্যতটো দিয়া নাই। দিনক দিনে বস্তুৰ দাম বাঢ়িয়ে আছে, তাকে আমি দূষিত আৰু কি কৰিবা। আমি দুখীয়া শ্ৰেণীৰ মানুহটো আৰু চলিবই লাগিব। দেখুৱাইছোঁ বিভিন্ন স্তৰৰ ৰাইজে নিজৰ আচলতে মতামত দাঙি ধৰিছে। আমিও আচলতে তেখেতসকলৰ ভাষ্য শুনাইছোঁ, চালকসকলৰ ভাষ্য শুনাইছোঁ। আচলতে এটা মাধমাৰ বুলি ক'ব লাগিব, লোকসকলো তাকে আচলতে জনাইছে আমাৰ আগত। এটা মাধমাৰ, আৰু ৩ টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ লগে লগে আচলতে বিভিন্ন স্তৰৰ ৰাইজ আচলতে সমস্যাৰ সন্মুখীন হৈছে। উপযোগী কেমেৰা পাৰ্চনে আচলতে বিশেষ পৰিৱেশটো দেখুৱাইছে। আমিও আচলতে এই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে ৩ টকাকৈ বৃদ্ধি পোৱাৰ লগে লগে আচলতে বিভিন্ন অঞ্চলত, বিভিন্ন তেল ডিপুসমূহত আচলতে এইদৰে বিভিন্নজনে প্ৰতিক্ৰিয়া দিছে। আমিও আপোনালোকক পিপুলছ টিভিৰ জৰিয়তে দেৰগাঁৱৰ লোকসকলৰ লগত কিছু লোকসকলে আচলতে ভাষ্য শুনাইছোঁ। আৰু চৰকাৰে আচলতে ৩ টকাকৈ বৃদ্ধি কৰাৰ লগে লগে পেট্ৰল ডিজেলৰ দাম যে ৩ টকাকৈ বৃদ্ধি কৰিছে, ইয়াকে লৈ আচলতে ৰাইজ সমস্যাত পৰিছে, আৰু আমি বিশেষ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক।